এখন নদীৰ কাষত এটা ফেঁচাই এজোপা গছৰ খুৰুঙত বাহ লৈ আছিল। সেই গছৰ তলেদি এক গ্ৰজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা যোৱা কৰিছিল। দৈপাত এদিন ফেঁচাই বাহ লোৱা গছজোপা পানীত সৰি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখী বন্ধাই সেই গছজোপা পোন কৰি ললে। সেইদিনাৰে পৰা ফেঁচা আৰু হাতী দুয়োৰে মহামৃত্যু হল। এদিন পাৰ্বতীৰ বাঘে সমাজিক দেখিলে যে সি গ্ৰজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক কলে, স্বপ্নত দেখিছ যেতিয়া তই গৰ্জেন্দ্ৰৰ মূৰটো খাব পাৰ, খাগৈ। বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰ পৰা হাতী পানী খাবলৈ আহিলতে বাঘে হাতীক কলে, ককাই আজি তোৰ মূৰটোৰ সপোনত খাইছিলো, পিছে দিঠকতো খাব পাৰেনে বুলি মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে। এতেকে এতিয়া মই তোক খাওঁ, তই কি কৰ কৰি ল বেগতে। বাঘৰ কথা শুনি হাতীৰ মহা ভয় হল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখীয়েকৰ ভয় দেখি বাঘক কলে, বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই, কিন্তু কথাটো সঁচানে মিছা আমি এবাৰ মহাদেৱক সুধিলো। এতেকে বলা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ। বাঘে ফেঁচাৰ কথাত সন্মত হলত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাছ পেলাই আগেৰে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে ফেঁচাৰ কি হৈছে বুলি সোধাত চকমক খাই সাৰ পোৱাই যেন দেখুৱাই কবলৈ ধৰিলে, প্ৰভু মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলো, পাছে দিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম? মহাদেৱে কলে, স্বপ্নত পালি বুলিয়েই পাবিনে নেপাও? ফেঁচাই কলে, কিয়? তেনেহলে বাঘেনো কেনেকৈ স্বপ্নক গৰ্জেন্দ্ৰক খোৱা দেখি দিঠকক খাবলৈ পালে? মহাদেৱে কলে, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে। এনেতে হাতী আৰু বাঘ আহি ওলালহি। বাঘে হাতীক খাব নোপোৱা শুনি বিস্ময় হৈ ৰল। হাতীয়ে ফেঁচাৰ সৈতে ৰং মনেৰে গুচি আহিল। ভাইটি ভন্টিসকল, আশা কৰো সাধুটো তোমালোকে শুনি ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৱেৰে। এতিয়া আমি মাগিছো বিদায়।